নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহু বন্ধু-বান্ধৱীয়ে মোক সুধি আছে যে আছাম কামাণ্ডোৰ নিউ ভেকেঞ্চি কেতিয়া আহিব? আছাম পুলিচৰ এই আহিবলগীয়া 4,000 ভেকেঞ্চিত আছাম কামাণ্ডোৰ ভেকেঞ্চি আহিবনে? ইয়াৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব? সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ইয়াৰ এজ লিমিটলৈ। যিহেতু মোক বহু বন্ধু-বান্ধৱীয়ে সুধি আছে যে দাদা মোৰ 2007ত জন্ম, 8ত জন্ম, মই এইবাৰ কামাণ্ডোত এপ্লাই অনলাইন কৰিব পাৰিমনে? ইয়াতে আছাম কামাণ্ডোৰ এজ লিমিট দিয়া হৈছে 2023 অনুসৰি 18ৰ পৰা 21 বছৰ, আৰু ইয়াতে তেওঁলোকে এটা ডেট বান্ধি দিছে 2023 অনুসৰি 1 জানুৱাৰী 2005 আগত জন্ম হোৱা কেণ্ডিডেটসকল আৰু 1 জানুৱাৰী 2002 চনৰ পিছত জন্ম হোৱা কেণ্ডিডেটসকলেহে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। এইখিনি আছিল 2023 অনুসৰি। যদিহে এইবাৰ 2025ত আছাম কামাণ্ডোৰ ভেকেঞ্চিখিনি আহে, তেন্তে এইবাৰ 2008ৰ আগত জন্ম হোৱা কেণ্ডিডেটসকলে আছাম কামাণ্ডোৰ ইণ্টাৰভিউ দিব পাৰিব। আশা কৰোঁ আপোনালোকে হয়তো এতিয়া বুজি পাইছে। ইয়াতে এজ ইলেকশ্যনত দিয়া হৈছে OBC MOBC সকলক 3 বছৰ আৰু SC STP আৰু STH সকলক 5 বছৰকৈ এজ ইলেকশ্যনছ দিয়া হৈছে। অৰ্থাৎ OBC MOBC সকলে 18ৰ পৰা 24 বছৰ আৰু ST SC কেণ্ডিডেটসকলে 18ৰ পৰা 26 বছৰলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনলৈ। ইয়াতে যদিহে আপোনালোকে কামাণ্ডো বেটেলিয়ানত যোগদান কৰিব বিচাৰে, তেন্তে আপোনালোকে চিম্পুল মেট্ৰিক পাছ অৰ্থাৎ SSLC পাছ কৰা হ'লেই হ'ব। এইখিনি আছিল ইয়াৰ এজ লিমিট আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন। এতিয়া আহিছোঁ ইয়াৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, অৰ্থাৎ আছাম কামাণ্ডো বেটেলিয়ানত জইন কৰিবলৈ হ'লে আপোনালোকৰ হাইট চেষ্ট কিমান লাগিব। প্ৰথমতে আহিছোঁ ইয়াৰ হাইটলৈ। ইয়াতে জেনেৰেল মেল কেণ্ডিডেটসকলৰ 167 চেণ্টিমিটাৰ আৰু ফিমেলসকলৰ 162 চেণ্টিমিটাৰ, OBC MOBC SC মেইলৰ 162 চেণ্টিমিটাৰ আৰু ফিমেলৰ 157 চেণ্টিমিটাৰ, STH STP আৰু গোৰ্খা কেণ্ডিডেটসকলৰ মেইলৰ 160.02 চেণ্টিমিটাৰ আৰু ফিমেলসকলৰ 152.40 চেণ্টিমিটাৰ। চেষ্ট বিচৰা হৈছে ইয়াতে মেইলসকলৰ বাবে জেনেৰেল OBC MOBC SC STP সকলৰ নৰ্মেল 85 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 90 চেণ্টিমিটাৰ, আৰু লগতে STHৰ বিচৰা হৈছে নৰ্মেল 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 85 চেণ্টিমিটাৰ। কামাণ্ডো হ'বলৈ হ'লে আপোনালোকৰ চেষ্টটো ডাঙৰ হ'ব লাগিব, অৰ্থাৎ 85 চেণ্টিমিটাৰ আপোনালোকৰ নৰ্মেল হ'ব লাগিব। যদিহে আপোনালোকৰ কামাণ্ডো হ'ব মন আছে আৰু আপোনালোকৰ 85 চেণ্টিমিটাৰ নৰ্মেল নহয়, তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব। মই আপোনালোকক চেষ্টটো কেনেকৈ বঢ়াব পাৰি আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হৈ গ'ল। এতিয়া আহিছোঁ ইয়াৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, অৰ্থাৎ ইয়াতে ৰানিং, লং জাম্প আৰু চিন আপ আপোনালোকে কিমান মাৰিব লাগিব। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত মেইলসকলৰ 4টা ইভেণ্ট থাকিব আৰু প্ৰত্যেকটোতে 20 মাৰ্ককে থাকিব, আৰু লগতে ফিমেলসকলৰ 3টা ইভেণ্ট থাকিব আৰু তেওঁলোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত টোটেল মাৰ্ক থাকিব 60। মেইলসকলৰ প্ৰথমটা ইভেণ্ট হ'ব 4.8 কিলোমিটাৰ ৰেচ, য'ত কেণ্ডিডেটজনে 20 মিনিটত কমপ্লিট কৰিব পাৰিলে কোৱালিফাই হ'ব, আৰু 16 মিনিট বা তাৰ আগতে মাৰিব পাৰিলে কেণ্ডিডেটজনত এক্সেলেণ্ট মাৰ্ক পাব। আপোনালোকক ভালদৰে বুজাই দিছোঁ। যদিহে আপোনালোকে 4.8 কিলোমিটাৰ ৰেচটো 20 মিনিটত কমপ্লিট কৰে, তেন্তে আপোনালোকে কোৱালিফাই হ'ব আৰু আপোনালোকে 10 মাৰ্ক পাব। আৰু যদিহে আপোনালোকে 16 মিনিটত এই ৰেচটো কমপ্লিট কৰে, তেন্তে আপোনালোকে এক্সেলেণ্ট মাৰ্ক অৰ্থাৎ 20 মাৰ্ক পাব। যদিহে আপোনালোকক ইয়াৰ কিমান মিনিটত মাৰিলে কিমান মাৰ্ক পায় তাৰ ওপৰত ভিডিঅ' লাগে, তেন্তে কমেণ্ট কৰি জনাব। এতিয়া আহিছোঁ ইয়াৰ লং জাম্প। ইয়াতে মেক্সিমাম আপোনালোকে 11 ফুট মাৰিলে অৰ্থাৎ জঁপিয়ালে কোৱালিফাই হ'ব, আৰু ইয়াতে 3টা চান্স দিয়া হ'ব, আৰু ইয়াতে 17.5 ফুট জঁপিয়ালে আপোনালোকে এক্সেলেণ্ট মাৰ্ক অৰ্থাৎ 20 মাৰ্ক পাব। তাৰপিছত আপোনালোকৰ নেক্সট ইভেণ্টটো হ'ব চিন আপ, য'ত আপোনালোকে 4টা মাৰিলে কোৱালিফাই হ'ব, 10 মাৰ্ক পাব, আৰু লগতে যদিহে আপোনালোকে 14টা মাৰিব পাৰে, তেন্তে আপোনালোকে এক্সেলেণ্ট মাৰ্ক পাব অৰ্থাৎ 20,
আৰু লগতে ইয়াতে 100 মিটাৰ ৰেচ থাকিব, য'ত আপোনালোকৰ কোৱালিফাই টাইম থাকিব 15 ছেকেণ্ড আৰু আপোনালোকে 10 ছেকেণ্ড বা তাৰ আগতে মাৰিব পাৰিলে এক্সেলেণ্ট মাৰ্ক অৰ্থাৎ 20 মাৰ্ক পাব। তো ইয়াতে কিমান ছেকেণ্ডত জঁপিয়ালে বা কিমানটা চিন আপ মাৰিলে কিমান মাৰ্ক, সেইবোৰ ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। তো যদিহে আপোনালোকক ইয়াৰ ওপৰত ভিডিঅ' লাগে তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব, মই অন্য এটা ভিডিঅ' বনাই দিম। তো এতিয়া আহিছোঁ ফিমেল কেণ্ডিডেটসকলৰ। তো ফিমেল কেণ্ডিডেটসকলৰ যিহেতু তিনিটা ইভেণ্ট, তো ইয়াতে প্ৰথমটো হ'ল 2.8 কিলোমিটাৰ ৰেচ, য'ত 19 মিনিটত কমপ্লিট কৰিলে কেণ্ডিডেটজন কোৱালিফাই হ'ব আৰু 15 মিনিটত কমপ্লিট কৰিব পাৰিলে কেণ্ডিডেটজন এক্সেলেণ্ট মাৰ্ক অৰ্থাৎ 20 মাৰ্ক পাব। নেক্সট ইভেণ্ট হ'ল লং জাম্প, য'ত কেণ্ডিডেটজনীয়ে 265 অৰ্থাৎ 8.5 ফুট জঁপিয়ালে কোৱালিফাই হ'ব। আৰু শেষৰটো ইভেণ্ট হ'ল 100 মিটাৰ ৰেচ, য'ত 18 ছেকেণ্ডত কমপ্লিট কৰিলে কেণ্ডিডেটজনীয়ে কোৱালিফাই হ'ব। তো ইয়াতে কিমান জঁপিয়ালে কিমান মাৰ্ক, 100 মিটাৰ ৰেচত কিমান ছেকেণ্ডত দৌৰিলে কিমান মাৰ্ক, তাৰ ওপৰত যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। তো এইখিনি কমপ্লিট হোৱাৰ পিছত কেণ্ডিডেটজন বা জনীৰ মেডিকেল টেষ্ট হ'ব আৰু মেডিকেল টেষ্টত ফিট হোৱা কেণ্ডিডেটসকলৰ বাবে এটা কাট অফ লিষ্ট ওলাব, য'ত কাট অফ লিষ্টত নাম থাকিলে কেণ্ডিডেটজন বা জনীয়ে চাইকোমেট্ৰিক টেষ্ট দিব পাৰিব, য'ত 20 মাৰ্কে থাকিব। তো যিহেতু আছাম কামাণ্ডোত কোনো ৰিটেন এক্সাম নাথাকে, গতিকে ইয়াতে চাইকোমেট্ৰিক টেষ্ট অৰ্থাৎ ভাইভা টেষ্টৰ মাৰ্কটো আৰু ফিজিকেল টেষ্টৰ মাৰ্কটো লৈয়ে ফাইনেল মেৰিট লিষ্ট বনিব। তো এতিয়া আহিছোঁ ইয়াৰ ভেকেঞ্চি কেতিয়া আহিব। তো যিহেতু CM ছাৰে অসম আৰক্ষীৰ 4,000 নিযুক্তি অৰ্থাৎ 4,000 নিউ ভেকেঞ্চি, এই যি 5,563টা ভেকেঞ্চিৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো শেষ হৈ গ'ল, তো ইয়াৰে এপইণ্টমেণ্ট দিয়াৰ পিছদিনাই অসম আৰক্ষীৰ পুনৰ 4,000 নতুন ভেকেঞ্চি উলিয়াই দিয়াৰ কথা ক'লে, তো সেইদিনাই আছাম কামাণ্ডোৰো নিউ ভেকেঞ্চি আহিব পাৰে। তো আপোনালোকে 4 তাৰিখলৈকে ৱেইট কৰক, নিশ্চয় কিবা এটা ভাল খবৰ পাব। তো এইখিনি আছিল আজি ভিডিঅ'। তো যেতিয়া ইয়াৰ নিউ ভেকেঞ্চি অফিচিয়েলভাৱে আহি যায়, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।